কি হৈছে? মোৰ বাচ্চাটোৰ বেমাৰ হৈছে ছাৰে হেৰি ডক্টৰে কৈছে হেপাটাইটিছ হৈছে বুলি। বহুত পইচা লাগে, ঘৰ বাৰী চব বিক্ৰী কৰিলোঁ তথাপি ট্ৰিটমেণ্ট হোৱা নাই। এতিয়া পাৰিলে আপোনালোকৰ চৰকাৰৰ পৰা অলপ সহায় চাওক। কোন বিশ্বাস মই পানী খাইটি নিবাসী হয়, এই কামৰূপ জিলা। মোৰ ল'ৰাৰ নাম হৈছে ৰাহুল বিশ্বাস। ল'ৰাৰ কি হৈছে? ল'ৰাৰ এই বেমাৰ হৈ আছে, এই গুৱাহাটীত ট্ৰিটমেণ্ট কৰিছিলোঁ। গুৱাহাটীত ট্ৰিটমেণ্ট কৰাৰ পিছত তাতে ৰেফাৰ কৰি মোক হায়দৰাবাদলৈ পঠাই দিছে। গুৱাহাটীত ট্ৰিটমেণ্টটো কৈছে আমি নোৱাৰিম। হায়দৰাবাদত মই এম্বুলেঞ্চত কৰি কিনে হায়দৰাবাদত লৈ গ'লোঁ। লৈ যোৱাৰ পিছত তাতে 10-15 দিনমান ট্ৰিটমেণ্ট চলি থাকিল। চলি থকাৰ পিছত কৈছে, তাত ডক্টৰে ক'লে যে মোৰ ল'ৰাটোৰ এই লিভাৰটো চিৰ'চিছ হৈছে, তাক ট্ৰেন্সফাৰ কৰিব লাগে। লিভাৰ ট্ৰান্সফাৰ কৰিব গ'লে 35 লাখ লাগে। 35 লাখ লাগে, আমাৰ তাত ইমানখিনি পইচা নাই। যিমানখিনি আছিল আমি ঘৰ বাৰী আধা বিক্ৰী কৰি দিছোঁ। কৰি কিনি ইমানখিনি ট্ৰিটমেণ্ট কৰিছোঁ। এতিয়া আৰু যিমানখিনি ঘৰ বাৰী বাচি আছে যদি সিমানখিনি গোটেইখিনি বিক্ৰী কৰিলে তথাপি কিমানখিনি পইচা আমাৰ নোজোৰে। এতিয়া চৰকাৰৰ হিমন্ত মামা ছাৰ তাত আমাৰ এটা অনুৰোধ, চবক সহায় কৰিছে যাতে মোৰ ল'ৰাটোকে এনেকৈ সহায় কৰে, যাতে মোক ল'ৰাটোৰ ইমানখিনি চৰকাৰৰ ফালৰ পৰা যদি ইমানখিনি অলপ সাহাৰ্য পাওঁ আমি ল'ৰাটোক বচাক যেনেকৈ পাৰিলেও। মামাৰ তাত মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটোক যেনেকৈ পাৰিলেও বচাওক। মোৰ আৰু যিখিনি উপায় আছিল সেইখিনি মই হেৰাই পেলালোঁ।